ফ'ৰলেন কেলেংকাৰীয়ে জোকাৰিছে গোলাঘাট বিপদত নুৰুল চুলতান ফ'ৰলেন নিৰ্মাণৰ নামত শ শ কোটি লুটিলে নুৰুল বাহিনীয়ে 400 কোটি টকীয়া কেলেংকাৰীৰ বিচাৰিছে তদন্ত নিশাটোৰ ভিতৰতে চাহ বাগিচাত নিৰ্মাণ কৰিছিল ঘৰ চৰকাৰী ভূমিটো কৰিছিল ঘৰ নিৰ্মাণ ফ'ৰলেন নিৰ্মাণৰ নামত গোলাঘাট জিলাত হোৱা কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ফ'ৰলেন নিৰ্মাণত এটা অসাধু চক্ৰই প্ৰায় 400 কোটি টকা লুটি নিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে বিশেষকৈ এটা সাধাৰণ কেৰাণীৰ চাকৰি কৰি গুৱাহাটীৰ দেৰগাঁৱত কোটি কোটি টকাৰ সম্পত্তি গঢ়া নুৰুল চুলতানে ফ'ৰলেন নিৰ্মাণৰ নামত কৰা কেলেংকাৰীৰ তদন্তৰ দাবী কৰিছে সকলোৱে নিশাটোৰ ভিতৰতে চৰকাৰী মাটি আৰু চাহ বাগিচাত ঘৰ নিৰ্মাণ কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰবঞ্চনা কৰা চক্ৰটোক উৎখাত কৰাৰ বাবেও দাবী জনাইছে স্থানীয় লোকে গোলাঘাটৰ বহু সচেতন লোকে মুকলিকৈ কৈছে বহু কথা জয়জয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আপোনালোক চেনেললৈ অভিনন্দন জনাইছোঁ বৰ সুন্দৰ এটা চিন্তাৰে আপোনালোক দেৰগাঁৱত উপস্থিত হৈছেহি ইয়াত এইটো বিষয়ত আপোনালোকে এটা সুন্দৰ মানে পৰিৱেশন কৰিব আশা ৰাখিছোঁ যে ইয়াত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জনামতে 2014 চন মানৰ পৰাই ইয়াত এটা বৃহৎ মানে এই 4 লেন পথ নিৰ্মাণ আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ পৰা বৃহৎ কেলেংকাৰী ইয়াত সংঘটিত হৈ আহিছে আৰু এই কেলেংকাৰীত ইয়াৰ স্থানীয় ৰাজচক্ৰ কাৰ্যালয় স্থানীয় পৌৰসভাৰ পৰা আৰম্ভ কৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি বিল্ডিঙৰ পৰা আৰম্ভ কৰি এই বিভাগবোৰে ইয়াৰ একাংশ দেৰগাঁৱৰে ভদ্ৰগব্য মানে ৰাজনৈতিক ক্ষেত্ৰত আগভাগ লৈ থকা সামাজিক ক্ষেত্ৰত আগভাগ লৈ থকা একাংশ ব্যক্তিৰ সহযোগত প্ৰথম পৰ্যায়ৰ পৰাই ভুৱা তথ্য পাতে বহুত টকা ইয়াৰ পৰা মানে ক্ষতিপূৰণৰ নামত আদায় কৰিলে আৰু ইতিমধ্যে সেইখিনি হোৱাৰ পিছতো পৰৱৰ্তী পৰ্যায়ত আমি ধৰি লওক এই সম্পৰ্কত এটা আমি তদন্ত বিচাৰিছিলোঁ কিন্তু কাৰ্যকৰী নহ'ল গতিকে আমি আশা কৰিছোঁ যে এইটো এটা বৃহৎ কেলেংকাৰী 400 কোটি টকাতকৈ অধিক ইয়াৰ টকা লেনদেন হৈছে ইয়াত ADC পৰা আৰম্ভ কৰি চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি কাৰ্যালয় বিষয়বোৰৰ উপৰিও ইয়াত বহুত মানুহ জড়িত আছে বাগান মেনেজমেণ্ট কৰ্তৃপক্ষই প্ৰথম পৰ্যায়ত আমি কাকো NOC নাই দিয়া বুলি কৈছে পৰৱৰ্তী পৰ্যায়ত আকৌ সেই একেখন বাগান মেনেজমেণ্টে কিবা বিভিন্ন কেটেগৰী মানে শ্ৰমিক কেটেগৰী নামত পইচা উলিয়াই দিছে গতিকে ইয়াত এটা বৃহৎ অসাধু চক্ৰ জড়িত হৈ আছে আৰু এই ফ'ৰলেনৰ নামত তেওঁলোকে বৃহৎ এটা টকা তেওঁলোকে আত্মসাৎ কৰিলে গতিকে আমি ভাবিছোঁ যে আপোনালোকৰ চেনেলে ইয়াৰ যোগেদি আমি ক'ব বিচাৰোঁ ইয়াত এটা CID তদন্ত বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই তেওঁলোকৰ মানে সততাই কৰি ফুৰা শূন্য সহনশীলতাৰ নীতিৰ কথা কয় গতিকে আমি ভাবিছোঁ এইটো এটা উচিত তদন্ত কৰক আৰু এই গোটেই গুমৰ ফাঁকটো ওলাই পৰক আৰু আমি ইয়াত আমাৰ স্থানীয় ৰাইজ হিচাপে দল সংগঠন হিচাপে আমি এইখিনি ক্ষেত্ৰত যিখিনি আপোনালোকক সহযোগ আগবঢ়াব লাগে সেইখিনি আমি সহযোগ আগবঢ়াই যাম ফ'ৰলেন নিৰ্মাণৰ নামত প্ৰায় 400 কোটি টকা সৰকোৱাৰ চক্ৰটোৰ বিৰুদ্ধে চৰকাৰে তদন্ত কৰিবনে সেয়া সময়েহে ক'ব ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24